মই আজি উপস্থিত আছো কলিয়াবৰৰ সোণাৰী চাহ বাগিচাত। সোণাৰী চাহ বাগিচাৰ ৰাইজৰ পৰা জানিম বৰ্তমান চৰকাৰৰ কাম কাজত তেওঁলোক সন্তুষ্ট হয় নে নহয়। 2024 সাধাৰণ নিৰ্বাচনত তেওঁলোকে কাৰ চৰকাৰ বিচাৰে। আমাৰ লগত কেইবাগৰাকীও সোণাৰী চাহ বাগিচাৰ মহিলা আছে, তেওঁলোকৰ পৰা জানিম। বাইদেউ, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়। আমাৰ চৰকাৰে যিখিনি দি আছে, এতিয়া অৰুণোদয় আঁচনি দি আছে, 2026 সোমাই গ'ল। আমি আগৰ যোনটো চৰকাৰ দি চলাইছে আমাক তাকেই লাগে আৰু তাকে আনিব বিচাৰিছো আমি। আমাৰ লগত আৰু এগৰাকী মহিলা আছে। বাইদেউ, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়, যোনে আছে তাকে। আৰু কেইগৰাকীমান আছে, তেওঁলোকৰ পৰাও জানিম। বাইদেউ, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয় নে নহয়? সন্তুষ্ট। কিয়? যিকেইটা পাব লাগে পাই আছে। 2024 কাৰ চৰকাৰ? যোনটো আছে এইটোৱে লাগে। আমাৰ লগত আৰু এগৰাকী পুৰুষ শ্ৰমিক আছে এই সোণাৰী চাহ বাগিচাৰ, তেওঁৰ পৰা জানিম। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়। আঁচনিসমূহ পাইছে নে নাই? পাইছো। 2024 নিৰ্বাচন পালেহি। পাইছো। আপুনি কাৰ চৰকাৰ বিচাৰিছে? আমি মামাৰ চৰকাৰ। আমাৰ লগত আৰু এগৰাকী জ্যেষ্ঠ লোক আছে। পুৰা বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? ভালে আছে, বৰ্তমানলৈকে ভালে পাই আছো। 2024 কাৰ চৰকাৰ বিচাৰিছে? 2024 এইজন যদি ভালেই চলি থাকে তেতিয়ালৈকে সেই তেওঁই পাব। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰাও জানিম। মই আজি উপস্থিত আছো কলিয়াবৰৰ সোণাৰী চাহ বাগিচাত। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি কিমান দূৰ সন্তুষ্ট? কাৰণ আমি ভালে পাইছো, যোনজনে পাইছো ভালে পাইছো চৰকাৰৰ পৰা। কাৰণ এই দুৰ্নীতি হৈ আছে, এতিয়া আমাৰ বাগানৰ ফালৰ পৰা দৰমহা পাতি নাই, এইবিলাকৰ অলপ অসুবিধা পাই আছো আৰু। 2024 নিৰ্বাচন পালেহি। এইটো কাৰ চৰকাৰ বিচাৰিছে? এইটো চৰকাৰতো এইটোও হ'ব লাগিছিলে, চৰকাৰ। কাৰণ দি আছে মানুহখিনি আৰু সা সুবিধা পাই আছো আৰু এইটো কাৰণে এইটোৱে চৰকাৰ হ'ব লাগিছিলে। এনেদৰে দেখা গ'ল বৰ্তমান চৰকাৰৰ পৰা তেওঁলোকে সা সুবিধা পাইছে আৰু সেইবাবেই 2024 নিৰ্বাচনত বৰ্তমানৰ চৰকাৰখনকে আকৌ শাসনৰ গাদীলৈ অহাটো সোণাৰী চাহ বাগিচাৰ ৰাইজ, চাহ শ্ৰমিকসকলে বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।